ইয়াততো সমস্যা কম এখেতলোক খুব উদ্যোগী কৃষক মই উদ্যোগী শব্দটো লগাই দিছোঁ এখেতলোক প্ৰগ্ৰেছিভ ফাৰ্মাৰ এহাল পতি পত্নীয়ে গগৈ দম্পতীয়ে 5 বিঘা মাটি খেতি কৰে বেলেগৰ মাটিত আৰু 5 বিঘা মাটিত চব্জি খেতি কৰি এটা ছিজনত 4-5 লাখ টকা ইনকাম কৰে এখেতলোক এই গোটেইখিনিয়ে কৰে সকলোৱে কৰে এখেতলোক অসমৰ কৃষক ৰাইজৰ অনুপ্ৰেৰণা হোক আৰু সেইখিনি চাবলৈ ইয়ালৈকে আহিছোঁ কেইটামান সমস্যা আছে যে পাৰিলে কোল্ড ষ্টৰেজ কৰিব লাগে পাৰিলে তেওঁলোকক পানীৰ আৰু ব্যৱস্থা কৰি দিব লাগে কিন্তু মই যিকেইজনৰ লগত কথা পাতিলোঁ এওঁলোক প্ৰগ্ৰেছিভ ফাৰ্মাৰ ৰাস্তা এটাৰ কথা কৈছে ৰাস্তাটো মই মৃণালৰ লগত পাতিম এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে নকৰে কিন্তু আমি কিবা এটা কৰিবলৈকে যত্ন কৰিম কনভেনশ্যনেল ধান খেতিতকৈ চব্জি খেতিত আমি বেছি গুৰুত্ব দিব লাগে বা আমি ফল মূলৰ খেতিত বেছি গুৰুত্ব দিব লাগে এডাল নাৰিকলে বছৰত 5,000 টকা ইনকাম কৰে আৰু এবিঘা মাটিত 15ডাল নাৰিকল লগাব পাৰি মানে 75,000 টকা 5-6 বছৰৰ পাছত এবিঘা মাটিত ইনকাম কৰিব পাৰি মাজত আৰু বেলেগ বেলেগ খেতি কৰিব পাৰি চব্জি পাৰি আদা পাৰি নহৰু পাৰি বহুত খেতি কৰিব পাৰি তামোলো একেই তামোল 175ডাল এবিঘা মাটিত পাৰি আৰু মাজত গোটেই বেলেগ খেতি কৰিব পাৰি তামোল লগালে জালুকো যদি লগাই 2.5 লাখ 3 লাখ টকা এবিঘা মাটিত ইনকাম কৰিব পাৰি গতিকে মই আকৌ কৈছোঁ কনভেনশ্যনেল যিখিনি পৰম্পৰাগত খেতি তাৰ পৰা ওলাই গৈ অকণমান বিপৰীত চিন্তা কৰিব লাগিব পানীৰ সমস্যা নিশ্চয়কৈ আছে লাহে লাহে পানীৰ সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিম